ফাইনেলি পাই গ'লোহি কালি দেখুওৱা গছজোপাৰ ওচৰ। কালি এইজোপা দেখুওৱা নাছিলোঁ, এইজোপা গছ দেখুৱাইছিলোঁ, কিন্তু মৰি যোৱাৰ কাৰণে ধৰিব নোৱাৰিলে। আজি ভালকৈ দেখুৱাইছোঁ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ মই মথাউৰিৰ পৰা। আৰু এইফালে চাওক ছাগলী, আৰু এইফালে আমাৰ বাবলি লগত আহিছে, আৰু এইটো পিকু। এইটো কাৰণতে আহিছোঁ বন্ধুসকল, এইটো চাইডে মানে আপোনালোকক এজোপা ঔষধি গছ দেখুৱাবৰ কাৰণে। আৰু এইফালে বৰশী টোপাই আছে সিজন মানুহ, চাওক কেনেকৈ বৰশী টোপাইছে চাওক। কালি এজোপা গছ দেখুৱাইছিলোঁ, বন ঔষধি গছ, তাকে মকৰাই কামুৰিলে আৰু বৰলে ফুটিলে সেই গছ লগাব লাগে বুলি কৈছিলোঁ আপোনালোকৰ আগত। কিন্তু বন্ধুসকল সেই গছজোপা বাৰিষাৰ দিনত মৰি যায়। আৰু গৈ থাকোঁ বলক আগলৈ। আৰু এজোপা ওচৰতে বগা ফুল দেখিছোঁ, দেখুৱাই থৈ গৈছোঁ, সেইজোপা চাওক। আৰু এইফালে মাছৰ কাৰণে জাল পাতি থৈছে, সেয়া এটা মাছ লাগিছে আৰু দেই, মানে জঁপিয়াই জঁপিয়াই পৰিছে গৰমত। আৰু সেইটো ছাইডেই যাব লাগিব, কিন্তু বহুতখিনি ৰ'দ আৰু তীখৰ ৰ'দত ফাইনেলি পাই গ'লোহি গছজোপাৰ ওচৰ। বন্ধুসকল ঔষধি গছজোপা এই পথাৰখনৰ মাজতে আছে। চাওকচোন আমাৰ পৰিৱেশটো চাওক আপোনালোকে, ইমান গৰম আৰু ইমান তীখৰ ৰ'দত আপোনালোকক দেখুৱাবলৈ আহিছোঁ মই সেই গছজোপা। এইজোপাই আছিল সেইজোপা গছ, কিন্তু গছজোপা শুকাই যোৱাৰ কাৰণে আপোনালোকে ধৰিব নোৱাৰিলে। এতিয়া চিনি পাইছেনে? অকণমান ভালকৈ মন কৰক, এয়া চাওক। আৰু সেইজোপাৰ গছৰ তলতে ৰখিছোঁ অলপ গৰম হোৱাৰ কাৰণে, আৰু আপোনালোকক এইজোপা গছো দেখুৱাই থৈ গৈছোঁ দেই লগতে। এইয়া চাওকচোন, এইজোপা হৈছে কাঁইটীয়া সিজু গছ। এই গছজোপা ঘৰৰ সন্মুখত থাকিব নাপায় বন্ধুসকল, সেই গছজোপা পবা হ'লে লগায়। আৰু এজোপা আপোনালোকক ঔষধি গছ এইখিনিতে দেখুৱাই থৈ যাওঁ, এইজোপাও হৈছে ফুটুকলা গছ, আপোনালোকে ফুটুকলা বুলি কয় নহয়নে? আৰু বিভিন্ন ধৰণৰ ইয়াৰ নাম আছে, কিন্তু বহুত ডাঙৰ ঔষধ এইজোপা। ইয়াৰ যদি শিপা আপুনি গৰমত পিচি খায় বা ৰস উলিয়াই খায়, তেতিয়াহ'লে নিজৰ দেহাটো শীতল কৰি ৰাখে বুলি জনা যায়। আৰু এটা বহুত ডাঙৰ উপকাৰী গুণ আছে, শকত মানুহ ক্ষীণ হোৱাৰ একেবাৰে সম্ভাৱনা বেছি এই গছজোপাৰ ৰস খালে। এই ফুটুকলা গছৰ গুটি যদি কপালত লগোৱা হয়, মূৰৰ বিষো ভাল হয় বুলি জনা যায়। এতিয়া নিশ্চয় এই গছজোপা আপোনালোকে চিনি পাইছে। যিসকলে চিনি পায় এই গছজোপাৰ নাম জনাব বুলি আশা ৰাখিছোঁ। আৰু গুণাগুণৰ বিষয়ে মই অকণমান কৈ দিছোঁ, আপোনালোকে কিন্তু ডাঙৰ ডাঙৰ চেনেলত এইবিলাক দিয়া আছে, আপোনালোকে চাব পাৰিব। যিকোনো পোকে কামুৰিলে এই গছজোপা যদি পিচি ৰ'দত শুকুৱাই ধুনীয়াকৈ ৰাখে, বহুত ধুনীয়াকৈ পাউডাৰ হিচাপত লগাব পাৰিব। কেনেকুৱা ধৰণৰ পোকে কামুৰিলে লগাব জানে নাই? এনেকুৱা ধৰণৰ মকৰা আৰু কন্দুৱে ফুটিলে, বৰলে ফুটিলে, এনেকুৱা ধৰণৰ বিচাৰে ডাকিলে, এই গছজোপা যদি খুন্দি পিনে গুড়ি কৰি ৰাখে আপোনালোকে পাউডাৰ হিচাপত, সেই তেনেকৈ অলপ যদি লেপ লগাই দিয়ে, তেতিয়া কিন্তু বহুত ধুনীয়াকৈ ভাল হৈ যায়। ভাবিব নোৱাৰা এবিধ গুণ আছে এই গছজোপাৰ। আৰু কিন্তু এনেকৈ যদি নাকত দিয়া হয় বহুত বেছি গোন্ধ ওলায়, বহুত জ্বলা, আৰু এনেকৈ যধে মধে মই যেনেকৈ চুইছোঁ তেনেকৈ নুচুব, বহুত বেছি পুৰে হাতত। এনেকুৱা ধৰণৰ মানে গুণাগুণ আছে এই গছজোপাৰ। আৰু আপোনালোকে ডাঙৰ ডাঙৰ চেনেলবিলাকত চাব, তেতিয়া কিন্তু এই গছজোপা ঔষধি হিচাপে পাব। আৰু কিন্তু মোক এজন আদিবাসী মানুহে শিকাই দিছিলে এই ঔষধবিধ, আৰু তেওঁলোকে মানে আগতেও জানে চাগে, আমি বৰ বেছি এইবিলাক আৰু ওপৰত ইমান নলেজ নাই, তথাপিতো কিছুমানে কয় অন্ধবিশ্বাসৰ বলি এইবিলাক, কিন্তু সেইটো নহয়। যদি আমাৰ পটকৈ যদি বোলে কন্দুৱে ফুটাটোৰে ভাল হৈ যায়, আৰু কন্দুৱে ফুটিলে আজিকালি জানেই আপোনালোকে মূৰ চুৰ ফুলি যায়, মোৰ কিন্তু ইয়াতে ফুটিছিলে, বহুত মানে কষ্ট পালোঁ। আৰু চুলি গোটেইখিনি খৰিচা টেঙা দি সৰুৱাই পেলাইছিলে দেউতাই। আৰু এই বস্তুটো যেতিয়া খুন্দি পিনে লগাই দিলেহি এজন আদিবাসী মানুহে, তেতিয়া কিন্তু মোৰ কন্দুৱে ফুটা মানে 10-15 মিনিটত ভাল হৈ গ'ল। এনেকুৱা ধৰণৰ ঔষধ, সেইকাৰণে আপোনালোকলৈ আজি মই শ্বেয়াৰ কৰিছোঁ। আপোনালোকেও এনেকৈ খুন্দি ৰাখিব দেই, শুকুৱাই খুন্দি ৰাখিব। 4-5ডাল গছ এনেকৈ আনি আৰু শুকুৱাই খুন্দি ৰাখিলে অলপ অলপ লগাব লাগে। এতিয়া আহি পালোহি ঘৰ। আমাৰ ঘৰত কিন্তু তগৰ ফুল ফুলিছে দেই, এয়া চাওকচোন আৱতৰত ফুলিছে, এইফালেও চাওক তগৰ ফুল। কিন্তু হাত ভাঙিলে নাই আপোনালোকে, মই কিন্তু চোৱা ভাঙিলোঁ আৰু দেই। আৰু এইফালে কাপোৰত মই ফুল কৰি আছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ এটা ভিডিঅ'ত। কাপোৰত মই এনেকৈ ফুল লগাবলৈ আনিছিলোঁ, আৰু এনেকৈ লগাই থকা হৈছে। কেনেকুৱা লাগিছে বাৰু জনাবচোন। কিন্তু আৰু এটা বস্তু লগাবলৈ আছে ফুলবিলাকত, সম্পূৰ্ণ হ'লে কাপোৰযোৰ দেখুৱাম বাৰু। আজিলৈ আহোঁ, ধন্যবাদ।